নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ দ্বিতীয়টো ভিডিঅ'লৈ। তো আছাম কাৰেণ্ট এফেয়াৰ্ছৰ আমি চিৰিজটোৰ পাৰ্ট 1 অলৰেডি ডিছকাছ কৰিছোঁ। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে আগৰ পাৰ্টটো চাই ল'ব পাৰে। তো আজিৰ ভিডিঅ'টো টোটেল 50টা MCQ আছে, শেষত আপোনালোকৰ বাবে এটা হোমৱৰ্কৰ কুৱেশ্যন আছে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ইয়াৰ লগতে আপোনালোকে যদি আমাৰ আছাম কাৰেণ্ট এফেয়াৰ্ছ লগতে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে, এইখন হৈছে আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। আৰু এইখন হৈছে ইণ্টাৰনেশ্যনেল নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। 2000ৰো অধিক MCQ অলৰেডি ইনক্লুড কৰা হৈছে। মান্থলি কাৰেণ্ট এফেয়াৰ্ছবিলাকো পাব, লগতে টপিক ৱাইজ কাৰেণ্ট এফেয়াৰ্ছবিলাকো পাব। এইখিনি কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব পাৰে। হোৱাটছআপ গ্ৰুপত নেক্সট আপডেটবিলাক পাব। চিম্পলি এই হোৱাটছআপ নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিব PDF-খন ল'বলৈ। So, ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে What is the rank of Assam in the Export Preparedness Index EPI 2024 released by নীতি আয়োগ? তো 2026 চনৰ প্ৰথমতে 2024 চনৰ এইটো এক্সপৰ্ট প্ৰিপেয়াৰনেছ ইণ্ডেক্সটো ৰিলিজ কৰিছিলে, যিটো নীতি আয়োগে ৰিলিজ কৰে। তো অসমৰ স্থান কিমান হৈছে? অসমৰ স্থান হৈছে 24তম, 24th, অপশ্যন C is correct. To Assam ranked 24th among the Indian state and union territories in the index. Export of Assam stood 3700 crore in the financial year 2024. অৰ্থাৎ 2024 বিত্তীয় বৰ্ষত অসমৰ ৰপ্তানি আছিলে ইমান 37 কোটি টকাৰ ৰপ্তানি হৈছিলে। আৰু ইয়াৰে টি2 আছিলে মেজৰ এক্সপৰ্ট প্ৰডাক্ট, এইটো মনত ৰাখিব। Next question is recently who won gold medal at the Indian Navy Open Windsurfing Championship 2026? Indian Navy Open Windsurfing Championship শেহতীয়াকৈ অসমৰ কোনে সোণৰ পদক লাভ কৰিছে? তো এখেতে লাভ কৰিছে, এখেতৰ নাম হৈছে নিশামণি বৰা, অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। নিশামণি বৰাই শেহতীয়াকৈ ইণ্ডিয়ান নেভি অপেন উইণ্ডচাৰ্ফিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। লাভলীনা বৰগোহাঁইয়ে 75 কেজি কেটেগৰীত এই মেডেলটো লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু তেখেতে ছেমিফাইনেল খেলখনত হাৰিছিলে এখেতৰ হাতত উজবেকিস্তানৰ এই আজিজা জকিৰভাৰ হাতত। নেক্সট কুৱেশ্যনটো হৈছে Where is the new National Informatics Center NIC Data Center coming up in Assam? তো অসমত নতুন ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰৰ ডাটা চেণ্টাৰ ক'ত স্থাপন হ'বলৈ গৈ আছে? তো এইখন স্থাপন হ'বলৈ গৈ আছে গুৱাহাটীৰ আমিনগাঁৱত, অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। তো এটা চাব পাৰে এইটো এটা নিউ নেশ্যনেল ইনফৰমেটিক্স চেণ্টাৰ অৰ্থাৎ NIC, এইটো কামৰূপ জিলাখনৰ আমিনগাঁৱত স্থাপন কৰা হৈছে শেহতীয়াকৈ। আৰু এইটো 14 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া অসম ভ্ৰমণ কৰিছিলে তেতিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিলে, ইনগ্ৰেট কৰিছিলে। তো ইয়াৰ পাৰপাছটো এটা চাব পাৰে ইট চাৰ্ভছ এজ এ ৰিভাৰ্ছড ICT বেকবন ফৰ অল 8 নৰ্থ ইষ্টাৰ্ণ ষ্টেট। গোটেই 8খন উত্তৰ পূব ৰাজ্যকেইখনৰ সহায় হ'ব বা হেল্প হ'ব। Hosting mission critical government application and acting as a disaster recovery center for other national data centers. Next question to is recently who received the Lifetime Achievement Award from the Northeastern Tea Association NETA? তো Northeastern Tea Association পৰা জীৱন জোৰা সাধনা বঁটা লাভ কৰিছে এখেতে। তো এখেতক দিয়া হৈছে, এখেতৰ নাম হৈছে পিয়ুষ দেশাই, অপশ্যন চি কাৰেক্ট। এতিয়া চাব পাৰে পিয়ুষ দেশাই 86 ইয়াৰ বয়স হয়, তেখেতৰ চেয়াৰমেন হয় ৱাক বাকৰি টি গ্ৰুপৰ। তেখেতে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো লাভ কৰিছে নেতা অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যনৰ। আৰু ৱাক বাকৰি এইটো কি হয়? থাৰ্ড লাৰ্জেষ্ট টি ব্ৰেণ্ড হয় ভাৰতৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এডিশ্যন অফ সন্তোষ ট্ৰফি ইজ হষ্টিং আছাম হষ্টিং উইথ ফাইনেল ৰাউণ্ডছ ইন কাকৰাঝাৰ এণ্ড চিলপাথাৰ? তো সন্তোষ ট্ৰফি এইটো আৰম্ভ হ'ব কিমানতম এডিশ্যন হয় এইটো, যিটো অসমতো হ'ব কোকৰাঝাৰ আৰু চিলা পথাৰত? তো এইটো হ'ব 2026 চনৰ 79তম সন্তোষ ট্ৰফি, অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। এইটো চাব পাৰে 79th সন্তোষ ট্ৰফি হ'ব, অসমে হোষ্ট কৰিব। এজ দ্য হোষ্ট ষ্টেট আছাম ৰিচিভ ডিৰেক্ট এণ্ট্ৰি টু দ্য ফাইনেল ৰাউণ্ড, অসমে ডিৰেক্ট এণ্ট্ৰি লাভ কৰে ফাইনেল ৰাউণ্ডত হোষ্ট ষ্টেট হিচাপে। আৰু সন্তোষ ট্ৰফিৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ কেতিয়া ষ্টাৰ্ট হৈছিলে 1941 চনত, আৰু এইটো অল্ডেষ্ট নেশ্যনেল ফুটবল টুৰ্ণামেণ্ট হয়
নেশ্যনেল ওল্ডেষ্ট ফুটবল টুৰ্ণামেণ্ট হয় এইটো আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য ৰিচেণ্টলি ৰিলিজড এছামিজ বুক জীৱন আৰু দৰ্শন লাইফ এণ্ড ফিলচফি তো জীৱন আৰু দৰ্শন নামৰ এখন বুক ৰিলিজ হৈছিলে শেহতীয়াকৈ এইখন ৰচনা কৰিছিলে সৌৰভপ্ৰাণ গোস্বামীয়ে অপশ্যন বি টো ইয়াৰে কাৰেক্ট হ'ব নেক্সট এটা কুৱেশ্যন এই কুৱেশ্যনটো JAA এক্সামত আহিছিলে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হুইচ হাইকোৰ্টৰ এটা এক্সামত আহিছিলে হুইচ specific Bodo traditional dance was performed by 10,000 dancers during PM Modi's visit to attempt a world record. তো 2000তকৈ অধিক নাচনীয়ে বড়ো জনগোষ্ঠীৰ এই বাগুৰুম্বা নৃত্যটো প্ৰদৰ্শন কৰিছিলে তো ইয়াতে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ এই বাগুৰুম্বা ডান্সটোক এটা নাম দিয়া হৈছিলে বাগুৰুম্বা দহ 2026 বুলি আৰু ইয়াৰে চিফ গেষ্ট কোন আছিলে নৰেন্দ্ৰ মোদী আছিলে চিফ গেষ্ট আৰু বাগুৰুম্বা ডান্সটোক আমি সকলোৱে জানো এইটো বাটাৰফ্লাই ডান্স বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ডেট was শিল্পী দিৱস recently observed in Assam to honor the legacy of জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাক সন্মান জনাই অসমত শেহতীয়াকৈ কোনটো তাৰিখে শিল্পী দিৱস পালন কৰা হৈছিলে তো শিল্পী দিৱস শেহতীয়াকৈ উদযাপন কৰা হৈছিলে জানুৱাৰী মাহৰ 17 তাৰিখে Next question to is Sati Jaimati Divas is observed annually in Assam on which of the following dates? তো অসমত প্ৰতি বছৰে সতী জয়মতী দিৱস পালন কৰা হয় মাৰ্চ মাহৰ 27 তাৰিখে অপশ্যন বি টো ইয়াৰে শুদ্ধ হৈ যাব Next question to is recently which declaration was signed to resolve the border dispute between Assam and Arunachal Pradesh? তো অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সীমান্ত বিবাদ নিষ্পত্তি কৰিবলৈ অসমৰ কোনখন এখন ডিক্লেৰেশ্যন সাইন কৰা হৈছে অসম আৰু অৰুণাচল প্ৰদেশ এই ৰাজ্য দুখনে সাইন কৰিছে নামচাই ডিক্লেৰেশ্যন অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ এটা চাবলৈ 2022 চনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে স্বাক্ষৰ কৰিছিলে এই নামচাই ডিক্লেৰেশ্যনখন শেহতীয়াকৈ সেই জোছাত নামচাই ঘোষণাৰ অধীনত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ প্ৰথমটো চৰকাৰী সীমান্ত স্তম্ভ স্থাপন কৰা হৈছে লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব Next question is Kaziranga Elevated Corridor aims to bridge the gap between which two regions of Assam? তো Kaziranga Elevated Corridor কোন দুটা অঞ্চলৰ মাজত সংযোগ স্থাপন কৰিব? তো Kaziranga Elevated Corridor সংযোগ কৰিব Lower Assam আৰু Upper Assam অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে Kaziranga Elevated Corridor যিয়ে নিম্ন অসম আৰু উচ্চ অসমৰ মাজত ব্যৱধান দূৰ কৰিব অৰ্থাৎ নামনি অসম আৰু উজনি অসম ই জখলাবন্ধাৰ পৰা গোলাঘাটকলৈকে সামৰি লৈছে এই কৰিডৰটোৱে কি কৰিব বন্যপ্ৰাণীবিলাকক সুৰক্ষা দিব লগতে অধিক যাত্ৰাৰ গতি অনুমতি দিব অৰ্থাৎ হাই স্পীডত গাড়ীবিলাক চলাব পাৰিব Next question to is what is the formal name given to the redeveloped site at Batatrova Than inaugurated by Home Minister Amit Shah? তো গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ বটদ্ৰৱা থানৰ পুনৰ বিকশিত স্থানটো উদ্বোধন কৰিছে এই অনুষ্ঠানটিক কি নাম দিয়া হৈছে এই ক্ষেত্ৰটো কি নাম দিয়া হৈছে এইটোক নাম দিয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱা আবিৰ্ভাৱ ক্ষেত্ৰ অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ আৰু এই বটদ্ৰৱা ক্ষেত্ৰটো বনাওঁতে খৰচ হৈছিলে 228 কোটি টকা এই প্ৰকল্পটোত খৰচ হৈছিলে আৰু এইটোৰ লক্ষ্য আছিল শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ ঐতিহ্য সংৰক্ষণ কৰা আৰু এই ঠাইখনক বিশ্বমানৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰ্যটন কেন্দ্ৰ হিচাপে কৰি তোলা হৈছে এতিয়া এই প্ৰকল্পটোৰ দ্বাৰা Next প্ৰশ্নটো হৈছে recently which act did Assam Legislative Assembly amend to permit traditional buffalo fights তো পৰম্পৰাগত ম'হ যুঁজ অনুষ্ঠিত কৰিবলৈ অসম বিধানসভাই কোনখন আইন সংশোধন কৰিছিলে শেহতীয়াকৈ তো এই ম'হ যুঁজ অনুষ্ঠিত কৰিবলৈ সংশোধনী কৰা আইনখন হৈছে Prevention of Cruelty to Animal Act অৰ্থাৎ PCA এইখন হৈছে আইনখনৰ নাম
ইয়াতে চাব পাৰে অসম বিধানসভাই জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ বিধেয়ক শেহতীয়াকৈ গৃহীত কৰি 2026 চনৰ প্ৰথমতে এই সংশোধনীটোৰ জৰিয়তে নিৰ্দিষ্ট নিয়মৰ অধীনত উৎসৱৰ সময়ত পৰম্পৰাগত এই ম'হ যুঁজ খেলটো অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হৈছে। Next question to is what are the monthly benefits provided to male postgraduate students under newly introduced Babu Asani scheme? তো শেহতীয়াকৈ অসম চৰকাৰে বাবু আঁচনি নামৰ স্কিম এটা লঞ্চ কৰিছিলে। তো স্নাতকোত্তৰ ছাত্ৰবিলাকক মাহিলী কিমান টকাৰ সাহায্য প্ৰদান কৰা হৈছে এই স্কিমটোৰ আণ্ডাৰত। তো এই বাবু আঁচনিটোৰ জৰিয়তে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টবিলাকক প্ৰদান কৰা হৈছে 2000 টকা। অপশ্যন D2 হ'ব শুদ্ধ উত্তৰ। সো ইয়াতে চাব পাৰে এই স্কিমটোৰ দ্বাৰা গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীবিলাকক 1000 টকা প্ৰদান কৰা হৈছে আৰু পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টবিলাকক 2000 টকা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে জাষ্টিছ ৰেৱতী মোহিতে দেৰে বিকাম দ্য ফাৰ্ষ্ট ওমেন চিফ জাষ্টিছ অফ হুইচ হাইকোৰ্ট। তো শেহতীয়াকৈ ৰেৱতী মোহিতে দেৰে এখেতে হৈছে তেখেত কোনখন উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হৈছে। তো মেঘালয় হাইকোৰ্টৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হৈছে এখেতে ৰেৱতী মোহিতে দেৰে। নামটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট স্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছ লঞ্চড ইন আছাম কানেক্টছ গুৱাহাটী ৰেলৱে ষ্টেচন টু হুইচ ডেষ্টিনেশ্যন। তো ভাৰতৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ গুৱাহাটীৰ পৰা আৰম্ভ কৰা হৈছিলে। এইখন কোনখন ঠাইক সংযোগ কৰিছে? গুৱাহাটী ৰেলৱে ষ্টেচনক হাওৰা ৰেলৱে ষ্টেচনৰ সৈতে সংযোগ কৰিছে ভাৰতৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছে স্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য co-director of the Assam-made Indo-Israeli film selected for PIFF 2026 alongside Assamese filmmaker মঞ্জু বৰা। তো অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰাৰ সৈতে PIFF 2026 বাবে নিৰ্বাচিত হোৱা অসম নিৰ্মিত ভাৰত ইজৰাইলী ছবিখনৰ সহ পৰিচালকগৰাকীৰ নাম হৈছে আমাক co-director গৰাকীৰ নাম হৈছে ডেন ওলমান। অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ। ইয়াতে চাব পাৰে পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই মাদাৰ্ছ টু ক্ল'জ লাভ টু ফাৰ এই চিনেমাখনে নিৰ্বাচিত হৈছিলে গ্ল'বেল চিনেমা শাখাত। তো এইখনৰে co-director আছিলে তেখেত। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন কনফাৰ্ড উইথ দ্য কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড বাই আছাম গভৰ্ণমেণ্ট। তো কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড এইটো কোনে লাভ কৰিছে শেহতীয়াকৈ? কৃষ্ণকান্ত সন্দিকৈ সৰণি বঁটা এইটো লাভ কৰিছে শেহতীয়াকৈ মানেশ্বৰ দেউৰীয়ে। অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট মেজৰ এচিভমেণ্ট ডিড দ্য এছামিজ ফিল্ম ৰোমান্টিক এফেয়াৰ্ছ বাই মঞ্জুল বৰুৱা ৰিচিভ এট দ্য 22nd থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল ইন মুম্বাই। তো ৰোমান্টিক এফেয়াৰ্ছ নামৰ অসমীয়া ছবিখনৰ বাবে এৱাৰ্ড লাভ কৰিছে বেষ্ট ডাইৰেক্টৰ এণ্ড বেষ্ট এক্ট্ৰেছ এই দুটা এৱাৰ্ড লাভ কৰিছিলে এই চিনেমাখনৰ বাবে। তো ইয়াতে চাব পাৰে ৰোমান্টিক এফেয়াৰ্ছ নামৰ চিনেমাখনে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছিলে। ডাইৰেক্টৰগৰাকীৰ নাম হৈছিলে মঞ্জুল বৰুৱা। লগতে বেষ্ট এক্টৰ ফিমেল অৰ্থাৎ বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ডো লাভ কৰিছিলে কাস্পি সোণকৰিছনে। এখেতে লাভ কৰিছিলে এই এৱাৰ্ডটো। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি আছামছ ইণ্ডিজিনাছ চাঞ্চিপাত চিত্ৰা was showcased at the হুইচ নেশ্যনেল লেভেল ইভেণ্ট। তো শেহতীয়াকৈ অসমৰ স্বদেশী এই সাঁচিপাত চিত্ৰটো কোনখন ৰাষ্ট্ৰীয় অনুষ্ঠানত প্ৰদৰ্শিত হৈছিলে? তো অসমৰ এই সাঁচিপাত চিত্ৰটো নেশ্যনেল আৰ্ট এক্সিবিশ্যন অৰ্থাৎ ৰাষ্ট্ৰীয় শিল্প প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছে এইটো। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এছামিজ ফিল্ম মেকাৰ ৰিচেণ্টলি অন ক্ৰিষ্টেল বিয়াৰ স্পেচিয়েল মেনশ্যন এট বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2026 for the film Not Hero. So very important question হয় এইটো। তো বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2026ত এই নট হিৰো নামৰ ছবিখনৰ বাবে কোনগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই ক্ৰিষ্টেল বিয়াৰ স্পেচিয়েল মেনশ্যন এটা লাভ কৰে? ৰীমা দাসে লাভ কৰে। So it is our the award was given in the generation
Kepler section selected by Sheldon and Youth jury. Lead role কৰিছিলে কোনে Not Hero চিনেমাখনত ভুমন ভাৰ্গৱ দাসে lead role কৰিছিলে আৰু ৰিমাৰ্ক আছে previously special mention in the generation 14+ section award লাভ কৰিছিলে এই বুলবুল can sing নামৰ ছবিখনৰ বাবে 2019 চনত So next question is the Northeast Regional Competition of India Skills 2025-26 was held in which state? India Skills 2026 পৰা 25 পৰা 26 উত্তৰ পূব মাণ্ডলিক প্ৰতিযোগিতা কোনখন ৰাজ্যত অনুষ্ঠিত হৈছে এইটো অনুষ্ঠিত হৈছে আমাৰ অসমতে এতে চাব পাৰে এই কম্পিটিশনটো অৰ্গানাইজ কৰিছিল মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেন্ট এণ্ড এন্টাৰপ্ৰেনিয়ৰশিপ Next question is Nalini Kanta Barua, who recently passed away at the age of 95, was renowned for his work in which field? So, শেহতীয়াকৈ নলিনী কান্ত বৰুৱাৰ মৃত্যু হৈছে 95 বছৰ বয়সত তেখেত কি কামৰ বাবে বিখ্যাত আছিল তো এখেত আছিল এগৰাকী ফটোগ্ৰাফাৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ ফটোগ্ৰাফি তেখেতক সাতাৰ গুৰু বুলিও কোৱা হৈছিল সাতাৰ গুৰু অফ আসাম Next question to is the Yangli festival is recently celebrated by which community in Assam তো শেহতীয়াকৈ অসমৰ এটা সম্প্ৰদায়ে ইয়াংলি নামৰ এই উৎসৱটো পালন কৰিছে তো এইটো কোনটো সম্প্ৰদায়ে পালন কৰিছে ইয়াংলি উৎসৱটো পালন কৰে তিৱা সম্প্ৰদায়ে প্ৰতি বছৰে পালন কৰে আৰু এই ইয়াংলি ফেষ্টিভেলটো বা ইয়াংলি উৎসৱটো লক্ষ্মী আদৰা উৎসৱ বুলিও কোৱা হয় লক্ষ্মী আদৰা ফেষ্টিভেল So here is the tableau highlighted the Asarikandi terracotta craft which originates from Thuburi district of Assam. Next question 2 is recently an interstate wildlife exchange program has been approved between which two states. So শেহতীয়াকৈ আন্তঃৰাজ্যিক বন্যপ্ৰাণী বিনিময় কাৰ্যসূচীৰ অনুমোদন জনাইছিলে কোন দুখন ৰাজ্যই অসম আৰু এখন ৰাজ্যই অনুমোদন জনাইছিলে এইটো আসাম আৰু মধ্য প্ৰদেশ তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ ইয়াতে চাব পাৰে অসমে মধ্য প্ৰদেশলৈ 50টা বনৰীয়া জলমহ অৰ্থাৎ ৱাটাৰ বাফেলৰ্ছ লগতে এজৰ এহিঙীয়া গড় তিনিটা কিং কোব্ৰা মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰিব লগতে মধ্য প্ৰদেশৰ পৰাও অসমত কিছুমান প্ৰাণী অনা হ'ব এই বুজাবুজিটোৰ দ্বাৰা Next question is recently on which day is the Bathau Puja observed in Assam? তো শেহতীয়াকৈ অসমত বাথৌ পূজা কোন দিনা পালন কৰা হয় তো কোৱেশ্চনটো এনেকৈ নাহে আমাক ডিৰেক্টলি সুধিব পাৰে বাথৌ পূজা কোন দিনা পালন কৰা হয় এনেকৈ থাকিব অপচন বিলাক ইয়াৰে অপচন বি টো হ'ব শুদ্ধ উত্তৰ সেকেন্ড টুইসডে অফ মাঘ অৰ্থাৎ অসমীয়া মাঘ মাহৰ দ্বিতীয় মঙ্গলবাৰে বাথৌ পূজা প্ৰতি বছৰে পালন কৰা হয় অপচন বি টো হ'ব শুদ্ধ উত্তৰ Next question 2 is recently which Assamese film won the Award of Excellence Special Mention at the Accolade Global Film Competition. তো শেহতীয়াকৈ এখন অসমীয়া ছবিয়ে Accolade Global Film প্ৰতিযোগিতাত উৎকৃষ্টতাৰ বঁটা লাভ কৰিছে বিশেষ উল্লেখ হিচাপে এইখন ছবিৰ নাম কি আমি ক'ব লাগে এইখন হৈছে মই এটি নিশাচৰ অপচন এ2 হৈ যাব শুদ্ধ উত্তৰ তো ইয়াৰে যদি আমি ইম্পৰ্টেন্ট পইণ্টখিনি যদি চাওঁ মই এটি নিশাচৰ এই ছবিখন কোনে পৰিচালনা কৰিছিলে ডাইৰেক্টৰ গৰাকীৰ নাম হৈছে বিদ্যুৎ কটকী ভেৰি ইম্পৰ্টেন্ট ডাইৰেক্টৰ বিলাকৰ নাম সোধে ফিল্ম বিলাকৰ আপোনালোকে মনত ৰাখিব আৰু এই ছবিখন জাৰ্নেলিষ্ট অনুৰাধা শৰ্মা পূজাৰীৰ এটা ট্ৰু ষ্টৰীৰ আধাৰত বনোৱা হৈছে ইয়াৰে লিড এক্টৰ গৰাকী আছিলে গুণমণি বৰুৱা এই ফিল্মখনে এৱাৰ্ড অফ এক্সেলেন্স পাইছে স্পেচিয়েল মেনশন হিচাপে Next question 2 is which high value crop often referred to as liquid gold received special focus on for cultivation in the northeast in the union budget 2026 So liquid gold অৰ্থাৎ তৰল সোণ বুলি অভিহিত কৰিছে ইউনিয়ন বাজেটত এই গছবিধৰ নাম হৈছে অগৰ উট বা হাসি গছ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ
তো এই অগৰুড গছবিধক তৰলহন বা দেৱতাৰ কাঠ বুলিও কোৱা হয়, ইংলিছত উডছ অফ গডছ বুলিও কোৱা হয়, এইটো মনত ৰাখিব। অবৈধ নিষ্কাশন ৰথ আৰু সুগন্ধি বা ধূপ উদ্যোগক প্ৰসাৰিত কৰাৰ বাবে ইউনিয়ন বাজেট 2026ত এইটোক উৎসাহিত কৰা হৈছে। Next প্ৰশ্নটো হৈছে recently the Agarwood Value Chain Development Scheme was launched by Jyotiraditya Scindia in which state? তো Agarwood Value Chain Development Scheme এইটো এটা স্কিম হয়, এইটো লঞ্চ কৰিছে শেহতীয়াকৈ ত্ৰিপুৰা ৰাজ্যখনত। So ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে which city is proposed to be developed as a regional healthcare hub integrating medical education, diagnostics and tertiary care in the Union Budget 2026? তো শেহতীয়াকৈ ফেব্ৰুৱাৰী মাহত ইউনিয়ন বাজেট ঘোষণা কৰা হৈছিলে। তো ইয়াতে চিকিৎসা, শিক্ষা, ৰোগ নিৰ্ণয় আৰু টাৰ্চিয়াৰী কেয়াৰক একত্ৰিত কৰি কোনখন চহৰক আঞ্চলিক স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ দিয়া হৈছিলে? এইখন হৈছে গুৱাহাটী চহৰখন। Next question হৈছে the government of Assam celebrates Students' Day every year in March 31st to commemorate the birth anniversary of which leader? তো প্ৰতি বছৰে 31 মাৰ্চ তাৰিখে ছাত্ৰ দিৱস পালন কৰা হয় বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম জয়ন্তী উপলক্ষে। Next question হৈছে Madam Mephi is a festival related to which community? তো Madam Mephi কোন সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত এটা উৎসৱ? তো Madam Mephi টো হৈছে এটা আহোম কমিউনিটি অৰ্থাৎ আহোম সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত উৎসৱ। এটা চাব পাৰে মেডাম মেফি কেতিয়া পালন কৰা হয় নিশ্চয় সকলোৱে জানো 31 জানুৱাৰী তাৰিখে প্ৰতি বছৰে মেডাম মেফি উৎসৱটো পালন কৰা হয়। মেডাম মেফি আহোম জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ পূৰ্বপুৰুষৰ এটা পূজা উৎসৱ হয়। নেক্সট কুৱেশ্যনটো হৈছে who has been appointed as Manipur's first female deputy chief minister? মণিপুৰৰ প্ৰথম মহিলা উপ মুখ্যমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে? এখেতক নিযুক্তি দিয়া হৈছে, এখেতৰ নাম হৈছে নেমচা কিপগেন। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। আৰু ইয়াৰ লগতে ইম্পৰ্টেণ্ট এটা পইণ্ট আৰু মনত ৰাখিব যে মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ইয়ুমনাম খেমচান সিং। তো আমি ডেপুটি চিফ মিনিষ্টাৰ গৰাকীৰ বিষয়ে পঢ়িলো প্ৰশ্নটোত। তো ইয়াতে এইটো মনত ৰাখিব মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ইয়ুমনাম খেমচান সিং। Next question is in which national park of Assam was Royal Bengal tiger visually recorded via camera trap after nearly 30 years? অৰ্থাৎ প্ৰায় 30 বছৰৰ পিছত অসমত প্ৰথমবাৰ দেখা গৈছে ৰয়েল বেংগল টাইগাৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত? কেমেৰা ট্ৰেপৰ সৈতে অৰ্থাৎ কেমেৰা লগাই থোৱা আছিলে তাত ধৰা পৰিছে এই ৰয়েল বেংগল টাইগাৰটো। ইয়াতে চাব পাৰে এইটো দেখা গৈছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। চাব পাৰে 90 দশকৰ পিছত অৰ্থাৎ 1990sৰ পিছত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে এই বাঘটো যিটো এটা ৰয়েল বেংগল টাইগাৰ হয়। নেক্সট কুৱেশ্যনটো হৈছে the government of Assam is constructing a second administrative hub in which city featuring an assembly building and MLA hostels? তো শেহতীয়াকৈ ডিব্ৰুগড়ত অসম চৰকাৰে বিধানসভা ভৱন আৰু বিধায়ক আৱাস সংবলিত দ্বিতীয়টো প্ৰশাসনিক কেন্দ্ৰ নিৰ্মাণ কৰি আছে। তো ইউনিয়ন মিনিষ্টাৰ অমিত শ্বাহে 19 জানুৱাৰী হ'ব 19 জানুৱাৰী তাৰিখে এই প্ৰজেক্টটো ভিজিট কৰে আৰু এই কমপ্লেক্সটোত কি থাকিব G+2 বিধানসভা ভৱন থাকিব, এটা বিধায়ক হোষ্টেল থাকিব আৰু 800 আসনৰ এটা প্ৰেক্ষাগৃহ থাকিব। Next question is the Assam government signed MOUs worth approximately how much amount during the World Economic Forum Summit in Davos? তো শেহতীয়াকৈ আমি পঢ়িলো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথমগৰাকী অসমীয়া নেতা আছিলে ৱৰ্ল্ড ইকনমিক ফৰামত অংশ লোৱা। তো কিমান টকাৰ অসম চৰকাৰে প্ৰায় কিমান টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে এই 2026 চনৰ ৱৰ্ল্ড ইকনমিক ফৰাম অৰ্থাৎ বিশ্ব অৰ্থনৈতিক মঞ্চত? তো অসম চৰকাৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ 1 লাখ ক্ৰ'ৰ টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে।
তো মনত ৰাখিব এইটো সো ইয়াতে এইটো দিয়া হৈছে 1 লাখ টকাৰ MOU সাইন কৰে বুজাবুজিৰ চুক্তি আৰু আমি পঢ়িলৈ প্ৰথমবাৰৰ বাবে অসমৰ কোনো মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে WEFত বাৰ্ষিক সভাত অংশগ্ৰহণ কৰিছিলে আৰু এই ইনভেষ্টমেণ্টটোৱে আন্তঃগাঁথনি অৰ্থপৰিবাহী বিমান পৰিবহণ উৎপাদনকে ধৰি বিভিন্ন খণ্ড সামৰি লৈছে নেক্সট কুৱেশ্যনটো হৈছে দা ইণ্ডিয়া European Union Free Trade Agreement FTA, often called mother of all trade deals, is expected to significantly impact which major export sector in Assam. So, এই ট্ৰেড এগ্ৰিমেণ্টটো যিটো আমি পঢ়িলো মাদাৰ অফ অল ট্ৰেড ডিলছ বুলি কোৱা হৈছে ভাৰত ইউৰোপীয় সংঘৰ এই ট্ৰেড এগ্ৰিমেণ্টটো বিশেষকৈ টি ইণ্ডাষ্ট্ৰীত প্ৰভাৱ পেলাব আমাৰ অসমৰ চাহ ইণ্ডাষ্ট্ৰীত Next question is which of the following states has received $182 million in aid from the Asian Development Bank to strengthen disaster management? To দুৰ্যোগ ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ এছিয়ান উন্নয়ন বেংকৰ পৰা অসম ৰাজ্যখনে $182 মিলিয়ন সাহায্য লাভ কৰিছে শেহতীয়াকৈ Next question to hoise a question to olop agote ami porhilo who has been chosen as the new chief minister of Manipuror নতুন মুখ্যমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰা হৈছে এখেতৰ নাম হৈছে Yamnam Khemchand Singh option B2 হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ Next question to hoise who won the best actor award for the film Rudra at the inaugural INCA award in 2026 তো শেহতীয়াকৈ 2026 চনত প্ৰথমটো ইনকা বঁটা প্ৰদান কৰা হৈছে তো ইয়াতে ৰুদ্ৰ নামৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে কোনে ৰবি শৰ্মাই অপচন B2 ইয়াৰে শুদ্ধ হ'ব Next question হৈছে when is Kokborok Day Tripuri Language Day celebrated Kokborok দিৱস কেতিয়া পালন কৰা হয় ত্ৰিপুৰী ভাষা দিৱস তো Kokborok Day কেতিয়া পালন কৰা হয় 19 জানুৱাৰী তাৰিখে প্ৰতি বছৰে Kokborok Day পালন কৰা হয় ত্ৰিপুৰী ল্যাঙ্গুৱেজ ডে হয় এইটো সো ইয়াতে চাব পাৰে 19 জানুৱাৰীত পালন কৰা হয় Kokborok দিৱস আৰু এইটো ত্ৰিপুৰী ভাষা দিৱস হিচাপে জনাজাত Next question is the Astalakshmi Darshan Youth Exchange Program is an initiative of which ministry? তো Astalakshmi Darshan যুৱ বিনিময় কাৰ্যসূচী এটা পদক্ষেপ লোৱা হৈছিল এই পদক্ষেপটো লৈছিল Ministry of Development of North Eastern Region অৰ্থাৎ উত্তৰ পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে লৈছিল Astalakshmi Darshan যুৱ বিনিময় কাৰ্যসূচীটো Next question is what is the total budgetary allocation for the Ministry of Development of Northeastern Region in the Union Budget 2026 2026 চনৰ কেন্দ্ৰীয় বাজেটত উত্তৰ পূৰ্বাঞ্চল অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ বাবে বাজেটত কিমান ধন আবণ্টন দিয়া হৈছিল তো উত্তৰ পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ বাবে টোটাল এলোকেশন দিয়া হৈছিল 6800 crore 6800 কোটি টকা Next question is which mental health institute in Assam is proposed to be upgraded to a regional apex institute in the union budget? তো কেন্দ্ৰীয় বাজেট 2026ত অসমৰ এখন মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক আঞ্চলিক শীৰ্ষ প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল সেইখন হৈছে আমাৰ LGB অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজিয়নেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ তেজপুৰ Next question to is what is the primary objective of the new project for the restoration and rejuvenation of wetlands across 9 districts in Assam? তো অসমৰ 9খন জিলাত জলাশয় পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে এটা নতুন প্ৰকল্প লোৱা হৈছে এই প্ৰকল্পটোৰ নাম উদ্দেশ্যটো কি এই প্ৰকল্পটোৰ উদ্দেশ্যটো হৈছে to reduce urban flooding risk অৰ্থাৎ চহৰীয়া বানপানীৰ আশংকা হ্ৰাস কৰা Next question is recently the 213 crore ropeway project was announced to improve connectivity to which temple. তো ইউনিয়ন বাজেট 2026ত এইটো ঘোষণা কৰিছিল মানে 213 কোটি টকাৰ এই ropeway প্ৰকল্প
অসমৰ এটা মন্দিৰৰ বাবে আৰু সেইটো মন্দিৰ হৈছে কামাখ্যা টেম্পল ইয়াৰে অপশ্যন এইটো হৈ যাব শুদ্ধ উত্তৰ এটা চাব পাৰে 1.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পই কামাখ্যা ৰেলৱে ষ্টেচনক নীলাচল পাহাৰৰ সৈতে সংযোগ কৰিব য'ত কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা ডিৰেক্টলি 20 মিনিটৰ পৰা 6 মিনিটলৈ হ্ৰাস পাব অৰ্থাৎ আগতে 20 মিনিট সময় লাগিছিলে তো 6 মিনিট সময় মাত্ৰ লাগিব কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা নীলাচল পাহাৰলৈ যাবলৈ অৰ্থাৎ কামাখ্যা মন্দিৰলৈ যাবলৈ এই ৰপৱেটোৰ জৰিয়তে Next question to is who became the first person in Assam to receive Indian citizenship under Citizenship Amendment Act CAA? তো নাগৰিকত্ব সংশোধনী আইনৰ অধীনত শেহতীয়াকৈ ভাৰতীয় নাগৰিকত্ব লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন হৈছে অসমৰ তো তেখেতৰ নাম হৈছে দীপালী দাস অপশ্যন বি2 হৈ যাব শুদ্ধ উত্তৰ So, কাছাৰ জিলাৰ এই 60 বছৰীয়া বয়সীয়া দীপালী দাস হৈছে CAA অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় Next question to is who was conferred with the Pratima Barua Pandey Award 2024 for contribution to folk culture তো শেহতীয়াকৈ প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড 2024 প্ৰদান কৰা হৈছে কাক প্ৰদান কৰা হৈছে ৰত্নেশ্বৰ মৰাণ অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে the award was instituted by All Assam Student Union অৰ্থাৎ ASU সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এই বঁটাটো প্ৰদান কৰা হৈছে Next question to is the Busu Dima festival recently celebrated in Dima Hasao belongs to which community তো ডিমা হাছাও ঠাইখনত এই বুসু ডিমা উৎসৱটো পালন কৰা হৈছিলে এইটো কোনটো সম্প্ৰদায়ৰ এটা ফেষ্টিভেল হয় এইটো ডিমাছা সম্প্ৰদায়ৰ এটা ফেষ্টিভেল হয় নেক্সট কুৱেশ্যনটো হৈছে প্ৰশাসনীয় ব্যৱধান দূৰ কৰিবলৈ আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে বাজেট 2026ত অসমৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যানৰ বাবে কোনটো কৰ্তৃপক্ষ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে Kaziranga Tourist Authority হৈ যাব শুদ্ধ উত্তৰ Next question to is on which date was Bir Silarai Divas observed in Assam in the year 2026 তো শেহতীয়াকৈ অসমত বীৰ চিলাৰাই দিৱস উদযাপন কৰা হৈছিল 1 ফেব্ৰুৱাৰী তাৰিখে অপশ্যন C2 হৈ যাব শুদ্ধ উত্তৰ তো এটা চাব পাৰে অসমীয়া মাঘ মাহৰ পূৰ্ণিমাত পালন কৰা হয় প্ৰতি বছৰে আৰু 2025 চনত 12 ফেব্ৰুৱাৰী তাৰিখে আছিলে তো 2026 চনত এইটো আগুৱাইছে 1 ফেব্ৰুৱাৰী তাৰিখে শেহতীয়াকৈ অনুষ্ঠিত হৈ গৈছে বীৰ চিলাৰাই দিৱস Next question to is what is the name of the online portal launched by Assam government for mutual transfer of grade 3 and grade 4 employees তো শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এডিআৰএৰ যিবিলাক কৰ্মচাৰী আছে সেইবিলাকৰ পাৰস্পৰিক বদলিৰ বাবে অসম চৰকাৰে এটা অনলাইন পৰ্টেল মুকলি কৰিছিল সেইটোৰ নাম হৈছে স্বাগতা সতীৰ্থ পৰ্টেল 2.0 অপশ্যন বি2 হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ So, এইটো হৈছে আপোনালোকৰ বাবে হোমৱৰ্কৰ কুৱেশ্যনটো On which day is the Ali Ai Ligang Festival traditionally celebrated in Assam? তো অসমত পৰম্পৰাগতভাৱে আলি আই লিগাং উৎসৱটো কোন দিনা পালন কৰা হয় তো এই চাৰিটা অপশ্যন ইয়াতে দিয়া আছে আৰু এইটো হৈছে আলি আই লিগাঙৰ এটা পিকচাৰ তো এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো লাইক কৰি হাইপ বটনটো ক্লিক কৰিবলৈ একদমেই নাপাহৰিব আগন্তুক এনেধৰণৰ কণ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ পাই থাকিবৰ বাবে So, ইয়াৰ লগতে আপোনালোকে যদি আমাৰ আসাম কাৰেণ্ট এফেয়াৰ্ছ লগতে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে এইখন হৈছে আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে ইণ্টাৰনেশ্যনেল নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন 2000ৰো অধিক MCQ অলৰেডি ইনক্লুড কৰা হৈছে মান্থলি কাৰেণ্ট এফেয়াৰ্ছবিলাকো পাব লগতে টপিক ৱাইজ কাৰেণ্ট এফেয়াৰ্ছবিলাকো পাব এইখিনি কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব পাৰে হোৱাটছআপ গ্ৰুপত নেক্সট আপডেটবিলাক পাব চিম্পলি এই হোৱাটছআপ নম্বৰটো আপোনালোকে হোৱাটছআপ কৰিব পিডিএফখন ল'বলৈ So, ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম নেক্সট দিনকেইটা আছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায় সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনেধৰণৰ
পাই থাকিবৰ বাবে কণ্টেণ্টবিলাক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ ছিটবিলাকৰ ৰিভিউ পাবলৈ।